हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल और आज कलेज ड्रेसत ओलाइছোঁ মানে লেষ্টাৰ আছে লেষ্টাৰ আৰু মই গৈ আছোঁ আজি ক'ত যাম কলেজত যাম ফাৰ্ষ্ট টাইম কিবা অলপ কাম আছে তাৰ পিছত যাম এটা ধুনীয়া ঠাইত যাম বিজয়নগৰ সাইডে এটা ধুনীয়া লোকেশন আছে তাৰ পিছত যাম কলেজৰ পৰা তাত যাম আৰু আপোনালোকে এতিয়া চাই থাকক আৰু আজি গাড়ীত যাম মই এনেতো চাইকেলতে ঘূৰি থাকোঁ আজি গাড়ীত যাম লেষ্টাৰ লগত আৰু গপ্ৰ ল'লে লেষ্টাৰ যাই নতুনকৈ দে আৰু চাই থাকক আৰু গাইছ এতিয়া লেষ্টাৰ লগত মই আৰু গ্ৰুপত আমি ভিডিঅ' কৰিছোঁ লেষ্টাৰ আৰু এয়া মই গাড়ী চলাব নোৱাৰিলোঁ মানে ই চলাইছে আহোঁতে চলাম মই এতিয়া গৈ আছোঁ ধুনীয়া পৰিৱেশ আৰু গাইজ ফাইনেলি এতিয়া এনেদৰে আহি পাই গ'লোঁ আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়খন আৰু ভিতৰত এতিয়া সোমাই যাব লাগে গৈ মানে গাড়ী চাড়ী পাৰ্কিং কৰি আৰু লেষ্টাৰ ডাইমৰ মানে কিবা এডমিট ৰেজিষ্ট্ৰেশ্যনৰ কিবা অলপ কাম আছে সেই কামখিনি কৰি লৈ আমি ধুনীয়া লোকেশ্যনটোলৈ গৈ আছোঁ আপোনালোকে ধুনীয়াকৈ এঠাইত বহি লওক বহি লৈ ভিডিঅ'টো চাই থাকক আৰু এতিয়া আমি কলেজতে আছোঁ কলেজত মানে লেষ্টাৰ কামটো হৈ গ'ল এতিয়া আমি ওলাই যাওঁ এটা ধুনীয়া লোকেশ্যনত আৰু এতিয়া যাওঁ আৰু এয়া কলেজৰ মানে পৰিৱেশটো চাওঁ আপোনালোকে অকণমান সেয়া এইবোৰ মানে ইয়াতে লাইন ধৰি আছে আমিও এনেকৈ কামটো কৰি ল'লোঁ আৰু এতিয়া ওলাই যাওঁ এনেকৈ সো ওলাই যাম এক জেগা দেখি যাম না বকুল এতিয়া ধুনীয়া এটা লোকেশ্যনত গৈ আছোঁ আমি দুইজনে গৈ আছোঁ মানে আহিয়ে পালোঁ দিয়ক এতিয়া আমি কলেজৰ পৰা ডাইৰেক্ট আহি পালোঁ এই মন্দিৰটো য'ত আহিবলৈ গৈছিলোঁ এই ধুনীয়া লোকেশ্যনটো আহি পালোঁ আৰু বৰ বিশেষ নেদেখুৱালোঁ আৰু এতিয়া সেয়া চাওক আপোনালোকে শ্ৰী দুধ কুঁৱৰী পীঠ লিখা আছে আৰু ৰাঙামাটিত আছে এয়া কামৰূপৰ আৰু এতিয়া আমি ভিতৰত সোমাই যাওঁ ব'ল এতিয়া ভিতৰত সোমাই যাওঁ আৰু এতিয়া গাইছে আহি পালোঁ ফাইনেলি আৰু গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া উঠি যাওঁ ন ভাল লাগিছে গাইছ বহুত প্লেচটো চাব আপোনালোকে কিমান ধুনীয়াকৈ ওপৰত পাহাৰৰ ওপৰত মন্দিৰটো বনাই থৈছে এইবোৰ পাহাৰ আৰু ওচৰতে পথাৰ আছে এয়া বাৰিষা দিনত আৰু বেছি ধুনীয়া লাগিব আৰু সেয়া ৰাস্তাটা আৰু এতিয়া আমি উঠি যাওঁ এনেকৈ কিমান ধুনীয়া লাগিছে ফটো চটো উঠিম গাইছে ইয়াতে আৰু এনেই অকণমান ফুৰিব আহিলোঁ আৰু মানে পৰীক্ষাও আহিছে সেইকাৰণে ভিডিঅ' চিডিঅ'টো ভালকৈ দিব পৰা নাই আৰু এনেই দি আছোঁ আৰু ওচৰতে যি পাৰোঁ তেনেদৰে আৰু এতিয়া গাইছ পূৰা ওপৰত আহি পালোঁ আৰু এইটো হৈছে হনুমান মন্দিৰ সন্মুখতে মানে ওচৰতে ফাৰ্ষ্ট হনুমান মন্দিৰ পাম আৰু এইটো চাইডে বা কি পায় চাব লাগিব ওপৰত যাব লাগিব আৰু এইটোৰ তলৰ পিনে চাওঁ গাইছ কিমান ধুনীয়া এয়া পূৰা চেৰিকেইটা মজা লাগিছে একদম কি ধুনীয়াকৈ বনাইছে চেৰিকেইটা ইয়াতে ফটো চটো উঠিব লাগিব আৰু এয়া চাওক গাইছ এয়া গেটটোৰ তলত মানে পাহাৰৰ ওপৰত এই মন্দিৰটো বহুত আৰু ফাৰ্ষ্ট হনুমান মন্দিৰ বা এইটো দেখিছে আপোনালোকে এয়া আৰু এইটো চেৰি আছে কিবা মন্দিৰ এইকেইটা আৰু এতিয়া আমি অকণমান ওপৰত গুচি যাওঁ কি মানে ধুনীয়া প্লেচটো হয় আপোনালোকে আহিব পাৰে ইয়াতে মিৰ্জাতে আছে এইটো ৰাঙামাটি বুলি কয় মিৰ্জা ৰাঙামাটি ইয়াতে কামৰূপৰ দক্ষিণ কামৰূপৰ ৰাঙামাটি আৰু এতিয়া গাইছ আৰু ওপৰলৈ গৈ আছোঁ আৰু গাইছ এতিয়া ওপৰত একদম ওপৰত আহি পেলাই এইটো চাইডে আৰু পিছফালে আছে মন্দিৰ এইটোও মন্দিৰে চাগে মন্দিৰো আছে স্কুলো চাগে এইটো সেয়া কি ধুনীয়া লাগিছে গাইছ পাহাৰৰ পিছফালে কিমান ধুনীয়া এটা ঘৰ মন্দিৰ এনেকৈ বনাই ৰাখিছে এয়া তললৈ গৈ আছোঁ বাৰু আপোনালোকক দেখুৱাই আছোঁ বহুত বেছি ভাল লাগিছে গাইছ মই ভবা নাছিলোঁ মানে এইটো ঠাইটো মই গম পোৱা নাছিলোঁ ইয়াতে থকা বুলি মানে মোৰ এজন দাদা এজনে আহিছিল আহোঁতে হোৱাটছএপ ষ্টেটাছত দেখি মই সুধিছিলোঁ সোধোতে কৈছে ৰঙামাটিত থকা বুলি এনেকৈ আজি গুগল মেপত লোকেশ্যনত চাই পেলাই আহি গ'লোঁ লেষ্টাৰ দাই ক'লে কলেজতো যাওঁ ক'ৰবাত মানে এটা নৰ্মেল ভিডিঅ' বনাই দিওঁ বুলি তেনেকৈ মই ক'লোঁ এইটো ঠাই থকা বুলি এনেকৈ আহি গ'লোঁ আৰু এতিয়া আমি লেষ্টাৰ দা সেইটো চাইড গৈছে কিবা দেখুৱাই আছে আৰু ময়ো আপোনালোকক এইটো চাইডে লৈ আহিছোঁ মই ফাৰ্ষ্ট এবাৰ সেইটো চাইড যাওঁ তাৰপিছত আৰু এতিয়া আহিছোঁ মানে তলত নামি গৈ দেখুৱাই আছোঁ আপোনালোকক এতিয়া এবাৰ লেষ্টাৰ দা যোৱা তাৰ পৰা আহোঁ গাইছ এইটো চাইডে চাওক মানে ঠাইডোখৰ ভাল লাগিছে বহুত বেছি ধুনীয়া এটা ভিউ আৰু এইটো এটা কিবা মন্দিৰ হয় এইটো মন্দিৰ আৰু গছডাল চাওক কি ধুনীয়া মানে এই দলত যেতিয়া পাতবোৰ লাগিব এতিয়া সৰি গৈছে যেতিয়া পাতবোৰ লাগিছে বঢ়িয়া ধুনীয়া লাগিব এইটো গণেশ মন্দিৰ গাইছ ইয়াতে লিখা আছে এইটো গণেশ মন্দিৰ আৰু পিছৰটো কিহৰ মন্দিৰ পিছৰটো কি মন্দিৰ এইটো গণেশ পিছৰটো পিছফালে আৰু এইটো মন্দিৰৰ স্কুল ধুনীয়া প্লেচ না কি
আকিম আকিম বোলে আকিমৰ লগত আকিম লাগিছে মুখ দেখি মানে গাইছে আকিমৰ লগত বেছি ঘূৰে সেইকাৰণে আকিম লাগিছে নাই ইয়াৰো বুকুল নাম মোৰো বুকুল নাম অলপ গাড়ীব অলপ কিবা দৰে লাগি যায় মাতিব অলপ ভাল নালাগা নাই হৈ কি নহয় কৈছোঁ থেংক ইউ আৰু এতিয়া এইফালে নামি যাওঁ চাওক গাইছ এইটো চাইডেও যাব পাৰি কিন্তু আমি এতিয়া এইটো চাইডে যাওঁ চাওক এতিয়া আমি মানে মন্দিৰটোত নামি গৈ আছোঁ এইটো চাইডে চাওক একদম পাহাৰৰ পিছফালে মানে এইটো আৰু কিমান ধুনীয়া মন্দিৰ আছে আৰু এইটো স্কুল নে স্কুলে চাগে স্কুলে চাগে ভালকৈ জনাইছোঁ আপোনালোকক আৰু এইটো কি ধুনীয়া মন্দিৰ এইটো মন্দিৰটো কি মন্দিৰ হয় এইটোও কৈ আছোঁ আৰু কেতিয়া কি হয় সকলোখিনি জানিব পাব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চেৰিব মজা লাগিছে গাইছ একদম আহি আৰু গাইছ এতিয়া সেনেদৰে নামি আহিলোঁ ইয়াতে আৰু আজি কলেজ ড্ৰেছত ফাৰ্ষ্ট টাইম এনেদৰে ভ্লগ বনাব আহিছোঁ মানে এনে কলেজ ড্ৰেছত কলেজত বনাইছিলোঁ কিন্তু এনেদৰে বনাব অহা নাছিলোঁ আজি আহিলোঁ গাইছ মানে কলেজৰ পৰা বেছি দূৰ নহয় 3 কিলোমিটাৰ দূৰত আছে মানে কলেজৰ পৰা 3 কিলোমিটাৰ দূৰত আহিলে পোৱা যায় আৰু ইয়াতে আহি ভাল লাগিছে গাইছ একদম পাহাৰ চাওক এইটো চাইডে পাহাৰ এইটো চাইডে পাহাৰ মানে আমি পাহাৰ সেইটো চাইডৰ পৰা এইটো চাইডে আহিলোঁ এইটো চাইডে এইখিনি জেগা আছে এইখিনি ঠাইতে মানে পাহাৰৰ পিছফালে ধুনীয়াকৈ এইটো মন্দিৰ বনাই থৈ দিছে ইয়াতে আৰু এতিয়া চাওক আপোনালোকে মানে পাহাৰৰ ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ অকণমান মন্দিৰটো চাওক কিমান ধুনীয়া এটা লোকেশ্যন আৰু এই মন্দিৰটো আছে দক্ষিণ কামৰূপৰ মিৰ্জাৰ ৰাঙামাটিত আৰু আপোনালোকে আহিব আৰু ইয়াতে মাৰে পূজা হয় মানে মোক দাদাজনে কৈছিল মাৰে পূজা বুলি আৰু চাওক না লোকেশ্যনটো কি ধুনীয়া এটা লোকেশ্যন শ্ৰী শ্ৰী মা দুধকুঁৱৰী পীঠ ভাল লাগিল গাইছে আহি আৰু আপোনালোকৰ হয়তো বহুত বেছি ভাল লাগিছে আৰু অকণমান কিবা দেখুৱাই আছোঁ আপোনালোকে চাই থাকক খালি আৰু গাইছে এই মন্দিৰটোৰ নামটো হয় এইটোৱে হয় গেটত লিখা থকাটো শ্ৰী শ্ৰী মা দুধকুঁৱৰী পীঠ আৰু এইটোৱে হয় সেই মন্দিৰটো মানে এইটো হনুমান মন্দিৰ আছিল আৰু তাত আছিল গণেশ মন্দিৰ আৰু এই মেইন মন্দিৰটো হয় একদম পাহাৰৰ পিছফালে সেয়া বহুত বেছি ভাল লাগিল গাইছ আৰু ইয়াতে ফটো চটো উঠিব লাগিব কিমান ধুনীয়া এটা লোকেশ্যনত আহিছোঁ আজি ফাৰ্ষ্ট টাইম মানে ইমান ওচৰতে ধুনীয়া ধুনীয়া লোকেশ্যন আছে কিন্তু আমি বিচাৰি নাপাওঁ আৰু বহুত দূৰত দূৰত যাই থাকোঁ আৰু আজি গাইছ ওচৰতে ইমান ধুনীয়া এটা লোকেশ্যন পাই বহুত বেছি ভাল লাগিছে আপোনালোকে আহিব পাৰিব আহিলে আৰু গাইছ এইটো মন্দিৰত মাৰে পূজা হয় মোক দাদাজনে কৈছিল মই পাহৰিছিলোঁ যিজন দাদাক সুধিবলৈ আহিছিলোঁ মই এইটো ঠাইটো ক'ত আছে বুলি সেই দাদাজনে কৈছিল ইয়াতে মাৰে পূজা হয় আৰু লোকেশ্যনটো বহুত বেছি ধুনীয়া কিন্তু মোবাইলৰ কোৱালিটি বেছি ভাল নহয় কাৰণে আপোনালোকে সিমান ধুনীয়া দেখা পোৱা নাই কিন্তু বহুত বেছি ধুনীয়া হয় আৰু আপোনালোকে লেষ্টাৰ দাৰ ভিডিঅ'টো চালে গম পাব কিমান ধুনীয়া লেষ্টাৰ দাই আপলোড কৰি আছে গাইছ এইটো স্কুল নহয় ৰঙামাটি সামুদায়িক ভৱন এনেকুৱা মানে এইটোত মানুহজন আহিলে থাকিব পাৰে ইয়াতে যদি কোনোবা দূৰৰ মানুহ আহে তেতিয়া থাকিব পাৰে আৰু এতিয়া আমি মানে আৰু এনে কিবা কিবি ইয়াতে ফটো চটো মাৰোঁ কেইখনমান মাৰি ঘৰলৈ যাব লাগিব সোনকালে পৰীক্ষা হৈছে পঢ়িব চলিব লাগিব অকণমান আৰু গাইছ এতিয়া আমি ইয়াতে বহুত সময়ে থাকিলোঁ এঘণ্টামান প্ৰায় থাকিলোঁ আৰু ইয়াতে বহুত বেছি ভাল লাগিল আৰু ফটো চটো উঠিলোঁ আৰু এইটো চাইডে আছে কিবা যাব পাৰি আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু পূৰা এতিয়া আমি নামি যাওঁ মানে এঘণ্টামান থাকিলে আৰু আজি বেছি ৰ'দ চ'দ দিয়া নাই পূৰা ডাৱৰীয়া বতৰ হৈছে গৰমো লগা নাই আৰু এই হনুমানটো যে দেখিছে আপোনালোকে কি খাইছিল বা মানে গম পোৱা হ'লে ময়ো খালোঁ হয় মানে ইমান শক্তি কৰিব মোৰো মন যায় কেতিয়াবা আৰু গাইছ এইখিনিতে এটা কথা কৈ লওঁ মানে বিবেক দা যে আপোনালোকে চিনি পায় হয়তো মোৰ ভিডিঅ'ত দেখিছিল আগতে ডিব্ৰুগড়ৰ বিবেক দাই মানে কলকাতাত গৈ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে আৰু দি আছে আপলোড দিছেও বহুতকেইটা আৰু বহুতকেইটা দিব আছে আৰু আপোনালোকে গৈ বিবেক দাৰ চেনেলত চাব আৰু ডেছক্ৰিপশ্যনৰ লিংকটো আছে এই ভিডিঅ'ত ডেছক্ৰিপশ্যনত গৈ আপোনালোকে চাব আৰু বহুত ধুনীয়া ধুনীয়া মানে কলকাতাৰ একদম ভালা ভালি ভিডিঅ' দি আছে আপোনালোকে গৈ চাব বংগোপসাগৰ এতিয়া মন্দিৰটোৰ পৰা নামি আহিলোঁ এইটোৱে আছিল মন্দিৰটো মানে ইয়াৰ পিছফালে আছিল সেই মেইন মন্দিৰটো আৰু এইটো হনুমান মন্দিৰটো আৰু এতিয়া আমি ইয়াৰ পৰা নামি আহিলোঁ এতিয়া আমি যাব লাগে ঘৰত ডাইৰেক্ট চিধা মানে মই আৰু এখন কিবা কিতাপ ল'ব আছে কিতাপ এখন ল'ম লৈ পেলাই ঘৰত যাম আৰু এতিয়া যাওঁ কি এতিয়া যাম আমি আৰু আকিম ভাইৰ বুকুল ভাইৰ বোলে অকণমান কিতাপ এখন ল'ব লগা আছে এতিয়া আমি আৰু গাইছ এতিয়া ফাইনেলি ঘৰ আহি পালোঁ মানে তাত বিশেষ ভিডিঅ' নকৰিলোঁ যোৱা মানে কিবা কিবি খালোঁ দোকানত আৰু কিতাপ কিনিলোঁ এইবোৰ ভিডিঅ' নকৰিলোঁ আৰু এতিয়া চিধা ঘৰ আহি পালোঁ আৰু লেষ্টাৰ দাৰ মানে চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাব আৰু ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইয়াতে মতো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই আৰু হোৱাটছআপ ষ্টেটাছত ৰাখিব আজিৰ এই ভিডিঅ'টো আৰু আজিলৈ বাই বাই নেক্সট ভিডিঅ'টো কম বাই বাই